নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছো বৰ্তমান ভালেই। আৰু আজি বৰ বিশেষ এটা দৰকাৰী কথাৰ কাৰণে এই ভিডিঅ'টো আচলতে বনাইছো। কিন্তু এটা কথা মন কৰিব, মই সচৰাচৰ এনে কথা নকওঁ যে আপুনি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক বুলি নকওঁ। কিন্তু আজি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আন এজনৰ সৈতে, বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। যিসকল লোক বা আপোনাৰ বন্ধুবৰ্গ যদি কিবা কাৰণে বিপদত পৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব বেছি দৰকাৰী। যিসকলে ঈশ্বৰক বিশ্বাস কৰে, যিসকলে ভগৱান বিশ্বাস কৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই বেছি দৰকাৰী আৰু লাভদায়ক হ'ব বুলি মই আচলতে বিশ্বাস কৰোঁ। আৰু সেইকাৰণে কৈছো আপোনালোকে শ্বেয়াৰ কৰিব। গৰমটো খুবেই বেছি পৰিছে, আপোনালোকে জানে যে কোনো উপায় নোহোৱা হৈ গৈছে, ইমানেই বেছি গৰম। মানে কি কৰিব আৰু উপায়তো নাই। গৰম পৰিছে যেতিয়া ইফালে বৰষুণতো সেয়া হৈ যায়, গৰমতো ইমান গৰম। আৰু সেইকাৰণে মই আপোনালোকক আগতে এটা কথা কৈ দিওঁ যে মই ইমান গৰমত মই আচলতে নিমন্ত্ৰণবোৰ ৰক্ষা কৰাৰ দিনত আচলতে মোৰ যথেষ্ট মানে অসুবিধা হৈ পৰিছে, নোৱাৰিমেই চাগে। গতিকে মই এই জুন মাহত চাগে মাত্ৰ দীঘলীয়া মানে যাত্ৰা হিচাপে যে মই কৰো আচলতে এই 15 দিনততো এটা কৰিলোৱে যে যোৰহাটৰ পৰা আহিলো। তাৰপিছত চাগে মাত্ৰ এটা মই যাত্ৰা কৰিম দীঘলীয়া, যিটো হ'ব গোৱালপাৰা হ'ব, খুব সম্ভৱ এই মাহৰ শেষৰ ফালে। গতিকে গোৱালপাৰাসকলে যোগাযোগ কৰিব। গোৱালপাৰা বুলি নহয় যে মই নলবাৰী হৈ তেনেকে বৰপেটাৰ পৰা বঙাইগাঁও মানে অভয়াপুৰী হৈ সেইফালৰ পৰা গোৱালপাৰা যোৱাৰ পৰা যাওঁতে মই দেখিছো ওচৰ হয়। তেনেধৰণে মই এটা দুৰাতিৰ প্ৰগ্ৰাম এটা কৰিম চাগে। যিসকলে মানে বহুত দিনৰ পৰা যোগাযোগ কৰি আছে, মোৰ ঘৰত যে 9 মাৰ্চত অনুষ্ঠান আছিলে তেতিয়াও গোৱালপাৰা নিমন্ত্ৰণ দিবলৈ আহিছিলে, তেতিয়াৰ পৰা তেওঁলোক ৰৈ আছে আচলতে। গতিকে মই তেনেধৰণে মই চেষ্টা কৰিম। তাৰপিছত আৰু ইমান নহ'ব, কিন্তু এদিনীয়া যিখিনি অনুষ্ঠান থাকে এদিনীয়াৰ কাৰণে মোক নিমন্ত্ৰণ জনাই থাকে। ঠিক তেনেকে ধৰি লওক মোৰ লখিমপুৰত আছে, লখিমপুৰ মানে বিহপুৰীয়াত আছে, লখিমপুৰ নহয়গে, বিহপুৰীয়াত যাবলৈ চেষ্টা কৰিম। নগাঁও আছে, তেনেধৰণে ওচৰে পাজৰে মানে বতৰটো চাই মই ইফাল সিফাল গৈ থাকিম। সেইখিনি আৰু ভিডিঅ'ত মই নজনাও। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে অহাকালিলৈ যিটো আচলতে মঙলবাৰ, এই মঙলবাৰটো এই বছৰটোৰ সকলোতকে ডাঙৰ আৰু সকলোতকে শুভ লাভদায়ক মঙ্গলবাৰ। আৰু কথাটো এনেকুৱা ধৰণৰ যে এই গোটেই 2025 বৰ্ষটোত এতিয়ালৈকে যিমানটা ভিডিঅ' মই তৈয়াৰ কৰিলো, গোটেইখিনিৰ ভিতৰতে এই ভিডিঅ'টো আচলতে খুব বেছি দৰকাৰী, খুব বেছি গুৰুত্বপূৰ্ণ। কাৰণ মই আপোনালোকক জনাও যে এনেধৰণে বহুজনে ক'ব বিচাৰে যে জেঠ মাহৰ যিকোনো এটা মঙ্গলবাৰত শ্ৰীৰামচন্দ্ৰ আৰু হনুমানজীৰ মাজত প্ৰথম দেখা দেখি বা প্ৰথম লগ পোৱা যিটো হৈছিলে সেই মহান দিনটো এই জেঠ মাহৰ এটা মঙ্গলবাৰ। আৰু ঠিক তেনেকেই বহুজনে ক'ব বিচাৰে যে জেঠ মাহৰ শেষৰটো মঙ্গলবাৰে হনুমানজী আৰু ৰামৰ দেখা দেখি বা প্ৰথম মিলন হৈছিল, দুইজনে কথা পাতিছিলে বা লগ হৈছিলে। আৰু বহুতে এনেধৰণে ক'ব বিচাৰে যে জেঠ মাহত যিটো পূৰ্ণিমা তিথি পৰে, সেই পূৰ্ণিমা তিথিটোত আচলতে হনুমানজী আৰু ৰামৰ প্ৰথম দেখা দেখি বা লগ পোৱাকৈ হৈছিলে, যাৰ বাবে এই মঙ্গলবাৰটো খুব বেছি ভাল বুলি কোৱা হয়। এতিয়া অহাকালিলে হৈছে পূৰ্ণিমা তিথিৰ এটা খুব ধুনীয়া সময় মিলিছে। আৰু জেঠ মাহৰ এই মঙ্গলবাৰটো হৈছে শেষৰ মঙ্গলবাৰ। আৰু এই শেষৰ মঙ্গলবাৰটোত আপোনালোকে কিছুমান ঘৰুৱা কিছুমান উপায় কৰিলে বা ঘৰতেই কিছুমান উপায় কৰিলে আপোনালোকে জীৱনত কিছুমান ডাঙৰ ডাঙৰ সমস্যা বা আপোনাৰ মনোকামনাবোৰ সিদ্ধি কৰিবৰ কাৰণে সুবিধা হ'ব। আৰু সেইকাৰণে মই এই ভিডিঅ'টোত মানে এই সময়ত তৈয়াৰ কৰিছো। আৰু আপোনালোকক মই কওঁ যে আপোনালোকে যিটো মই নিয়ম কম, সেই নিয়মটো অহাকালিলে মঙ্গলবাৰে দিনটোত সন্ধিয়া কৰিব। দিনৰ ভাগত যদি যিসকলে মন্দিৰলৈ যাব ইচ্ছা কৰে, হনুমান মন্দিৰলৈ যাব ইচ্ছা কৰে, তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই, তেওঁলোকে যাব পাৰিব। শিৱ মন্দিৰতো যাব পাৰিব, তাত কোনো ধৰণৰ কথা নাই। এইকাৰণে মই এই কথাটো বনোৱা নাই আচলতে যে আপোনালোকে আগবেলাটো আপোনালোকে নিজৰ মতে যেনেধৰণে আপোনালোকে ঈশ্বৰৰ উপাসনা কৰিব বিচাৰে মন্দিৰ যাওক বা নিজৰ ঘৰতে কৰক, সেই কথাটো কোনো ধৰণৰ আপত্তি বা কোনো ধৰণৰ একো অসুবিধা নহয়। কিন্তু অহাকালিলে যিহেতু পূৰ্ণিমা তিথি মিলিছে আৰু পূৰ্ণিমা তিথি মিলাৰ কাৰণে কাইলৈ দিনৰ পৰা পৰহিলৈ দিনলৈকে পূৰ্ণিমা সময়খিনি আছে। গতিকে অহাকালিলৈ যেতিয়া বেলি ডুব যাব, বেলি মাৰ যোৱাৰ পিছত আপোনালোকে এই নিয়ম কেইটা কৰক। একেবাৰে সাধাৰণ নিয়ম আপোনালোকে কৰিব যে কাইলৈ যিটো মঙ্গলবাৰ আছে, এই মঙ্গলবাৰটোত আপোনালোকে এখন অস্থায়ী স্থাপনা পাতি ল'ব। যিসকলৰ ঘৰত স্থায়ী স্থাপনাত আপোনালোকৰ যদি হনুমানজীৰ মূৰ্তি আছে, হনুমানজীৰ যদি ফটো আপোনালোকে প্ৰতিষ্ঠা কৰি ৰাখিছে, মূৰ্তি যদি প্ৰাণ প্ৰতিষ্ঠা কৰি ৰাখিছে, তেনেহলে সেই ভাগ স্থাপনতে বা সেই ভাগ আপোনাৰ ঘৰতে তেনেধৰণে
তাতে কৰিলে হ'ব। আৰু যিসকলৰ ঘৰত হনুমানজিৰ কোনো ধৰণৰ ফটো বা মূৰ্তি তেনেধৰণে নাই, তেওঁলোকে দিনত গৈ মূৰ্তি এভাগত ধুনীয়াকৈ প্ৰাণ প্ৰতিষ্ঠা কৰি আনিব। প্ৰাণ প্ৰতিষ্ঠা নহলেও কেৱল শুদ্ধি কৰি আনিব হনুমান মন্দিৰৰ পৰা। আৰু যদি ভাবে যে ফটো এখনতে আপোনালোকে কৰিব, তেনেহলে ফটো এখন কিনি আনিব। ফটোখন কিনি আনি ধুনীয়াকে গাখীৰ বা তেনেধৰণে দুবৰি দি তেনেধৰণে শুদ্ধি কৰি নিজৰ ফালৰ পৰা যেনেধৰণে অকণ পানী ছটিয়াই কৰি ল'ব বা গংগাজল ছটিয়াই কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে এখন বিৰাট ধুনীয়াকৈ আসন পাৰিব। আসনখনৰ ওপৰত আপুনি এখন ৰঙা কাপোৰ ল'ব। ৰঙা কাপোৰত আপুনি আপোনাৰ যিখন হনুমানজিৰ ফটো আনিছিলে সেই ফটো বা মূৰ্তি আপোনালোকে থৈ তাত ৰঙা বা হালধীয়া ফুল দিব। কেইটামান আপোনাৰ তুলসী পাত দিনতে ছিঙি ৰাখিব বা বেলি যোৱাৰ আগতে কিনি ৰাখিব। সেই তুলসী পাত আপোনালোকে দিব। তাৰপিছত এঘটি পানী ল'ব। যি ঘটি পানী আপোনালোকৰ ভৱিষ্যতৰ কাৰণে ৰাখিব পাৰে। অকণমান অহা কাইলৈ আপোনালোকে নিজে লগতে নিজৰ পৰিয়ালবৰ্গৰ সৈতে খাব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব যে অহা কাইলৈ আপোনালোকে নিজৰ যিখিনি সাধাৰণ আপোনালোকৰ বিপদ আপদ বা ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে আপোনালোকে ৰামচন্দ্ৰক ধ্যান কৰিব। আপোনালোকে ৰামস্তুতি কৰিবও পাৰে। আৰু যদি আপোনালোকে ৰামস্তুতি কৰিবলৈ অসুবিধা হয় বা সময়ৰ কিছু নাটনি হয়, তেনেহলে কেৱল জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰামকে 3বাৰ তেখেতক আপুনি মাতি তাৰপিছত জয় হনুমান, জয় হনুমান, জয় হনুমান কব। নিজৰ যিখিনি সমস্যা আছে নিজৰ সমস্যাখিনি তেওঁৰ আগত প্ৰকাশ কৰিব। মনৰ মাজতে কৰে বা প্ৰকাশ শব্দৰে কৰে সেইটো আপোনাৰ কথা। কৰি লৈ আপুনি নিজৰ ঘৰখনৰ সুখ সমৃদ্ধি মংগলৰ কাৰণে হনুমান চালিচাখন অৱধি ভাষাৰ যিখন শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌৰ ৰঘুবৰ বিমল যশু যো দায়কো ফল ধাৰি বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলে শিকাৰ। তাৰপিছত জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি তিহুৰ লোক উজাগৰ। এই যিখন হনুমান চালিচা একেবাৰে শেষ হ'ব পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু স্বৰূপ ভূপ। এই হনুমান চালিচাখন আপোনালোকে হিন্দী যদি পঢ়িব নাজানে, হিন্দী আখৰ যদি পঢ়িবলৈ অসুবিধা হয়, তেনেহলে আপোনালোকে কিতাপৰ দোকানৰ পৰা এই একেধৰণৰে উচ্চাৰণ কৰিবলৈ পাব, কিন্তু আপোনালোকে লিখা থাকিব অসমীয়াত। সেই কিতাপখন সেই পুথিখন আনি আপোনালোকে 3বাৰ অহা কাইলৈ পাঠ কৰক সন্ধিয়া সময়ত। আপোনাৰ জীৱনৰ সকলো ধৰণৰ সমস্যা কিন্তু সমাধান হব। কোনো ধৰণৰ আপোনালোকে বিপদ আপদ নহয়। কিন্তু এইখিনিতে কৈ দিওঁ, আপোনাৰ সকলো সমস্যা বুলি কোৱাৰ লগে লগে বহুতে কিন্তু নিজে লোৱা ধাৰখিনিৰ কথা ভাবি লয়। ধাৰখিনিৰ সমস্যাটোৰ কথাটো বেলেগ। আপুনি ক'ৰবাৰ পৰা বহুত টকা ধাৰ আনি থৈ দিছে, আপুনি মাৰিব পৰা নাই ভগৱানক, কিন্তু ক'লে সেই ধাৰখিনি অট'মেটিক ভগৱানে মাৰি নিদিয়ে। কিন্তু আপুনি ভগৱানৰ পৰা কাম কৰাৰ প্ৰেৰণা বিচাৰক, কাম কৰাৰ শক্তি বিচাৰক, তেতিয়াহে আপোনাৰ ধাৰখিনি কামৰ মাধ্যমেৰে মাৰিব। কাৰণ আপুনি যাৰ পৰা ধাৰ লৈছে তেওঁ আপোনাৰ পৰা কাইলৈ ধাৰখিনি যাতে ঘূৰাই পায়, টকা দিয়াখিনি, তেওঁ কাইলৈ হয়তো তেনেধৰণে হনুমানজিক প্ৰাৰ্থনা কৰিব। নাজানো, মোৰ ভিডিঅ'টো ধাৰ দিয়াজনেও পাব পাৰে, ধাৰ লোৱাজনেও পাব পাৰে। গতিকে সেই কথাটোক লৈ বেছি বিভ্ৰান্তি কৰি নাথাকিব বা ভাবি নাথাকিব। বহুতে তেনেধৰণেই মোক ক'ব বিচাৰে যে মোৰ ধাৰ হৈছে কি কৰিম। গতিকে আপোনালোকে এই ধাৰ হলে বেছি বেজালি তন্ত্ৰ মন্ত্ৰৰ ওচৰতো বা গৈ লাভ নাই। কাৰণ ধাৰ আপুনি লৈছে যেতিয়া ধাৰ আপুনি মাৰিবই লাগিব। কাম কৰাৰ শক্তিখিনিৰ কাৰণে ভগৱানৰ ওচৰত কাইলৈ তেনেধৰণে প্ৰাৰ্থনা কৰক। যিসকলৰ অতি বেছি বিপদ, কোনোবা যদি ICUত আছে, কোনোবা যদি অতি বেছি সংকটজনক আছে, বা আপোনাৰ সমস্যাটো বহুত বেছি ডাঙৰ সমস্যা বা বহুত বেছি বিপদত পৰি আছে, কোনোবাই যদি আপোনাৰ ঘৰখনত তন্ত্ৰ মন্ত্ৰ বেজ বেজালিৰে আপোনাৰ যদি যিখিনি ভুৱা তন্ত্ৰ মন্ত্ৰ, আচলতে শুদ্ধখিনিৰ কথা কোৱা নাই, যিখিনি ভুৱা তন্ত্ৰ মন্ত্ৰ বা যিখিনি দ্বাৰা আপোনাৰ ঘৰখনত ক্ষতি কৰি থৈছে, আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ বিপদ আনি থৈছে, বেজ বেজালিৰ দ্বাৰা ক্ষতি কৰি থৈছে, সেই সকলৰ লোকৰ কাৰণে বা যিসকলৰ ঘৰত ভূত প্ৰেতৰ কিছুমান সমস্যা আছে, বাহিৰত ওপৰত শব্দ কৰা শব্দ হয়, দৰ্জাত কিন্তু ঢুকিব শব্দ হয়, এনেধৰণৰ যিখিনি শব্দ আছে, তেনেধৰণৰ খিনি মাৰিবৰ কাৰণে আপোনালোকে কিন্তু এবাৰ বজৰংগ বাণখন কাইলৈ পাঠ কৰক। অতি বেছি বিপদত পৰি থকা লোকসকলে অহা কালিলে 3বাৰ হনুমান চালিচা পাঠৰ লগতে এবাৰ বজৰংগ বাণখন পাঠ কৰক। আৰু যিখিনি ঘটিত পানীত থবলৈ কৈছিলো, এই পাঠ কৰাৰ পিছত পাঠৰ যিখিনি আপোনাৰ সুন্দৰ শব্দ, যিখিনি মন্ত্ৰ উচ্চাৰণ, যিখিনি চালিচাৰ উচ্চাৰণ, বজৰংগ বাণৰ উচ্চাৰণ, সেই পানীখিনিত আচলতে ৰৈ যায় বুলি কোৱা হয়।
কাৰণ পাঠ কৰোঁতে আপুনি মুকলিকৈ পাঠ কৰিব। গতিকে সেই পানীখিনি আপুনি যিমানটো অলপমান খাব পাৰে সেইখিনি পানী আপুনি গ্ৰহণ কৰিব। বাকীখিনি গোটেই ঘৰতে ছটিয়াই দিব। প্ৰথমতে ছটিয়াই ল'ব। ছটিয়াই লৈ আপুনি গোটেই ঘৰৰ মানুহখিনিকে অলপ অলপ খাবলৈ দিব। যাৰ কাৰণে সংকল্প লয় বা যাৰ কাৰণে পাঠ কৰে তেওঁকো খাবলৈ দিব। ভৱিষ্যতৰ কাৰণে সেই পানীখিনি থৈ দিব। শেষ হ'লে আকৌ ভৰাই তেনেধৰণে শুভ কামত ব্যৱহাৰ কৰিব পাৰিব। এইটো খুব ধুনীয়া এটা উপায় দিলোঁ। বুনিয়া লাডু আনিব। বুনিয়া লাডু আপুনি এটা ভগৱানৰ কাৰণে অৰ্পণ কৰিব। বাকী যি আপুনি প্ৰসাদৰ কাৰণে নিজে গ্ৰহণ কৰিম বুলি আনে সেইখিনি নিজৰ কাৰণে থ'ব। আৰু যদি অন্যান্য কিবা প্ৰসাদ দিম বুলি ভাবে তেওঁৰ ওচৰত তেনেহ'লে আপোনাৰ ইচ্ছা অনুযায়ী সেইখিনি ক্ষীৰ দিব পাৰে, অন্যান্য ভোগ দিব পাৰে, কল দিব পাৰে, ফল-মূল দিব পাৰে। সেইটো আপোনাৰ ইচ্ছা অনুযায়ী কৰিব। কিন্তু আপুনি এটা বুনিয়া লাডু তেওঁ যিহেতু প্ৰিয় হয় তেওঁলৈ আপুনি অৰ্পণ কৰিব। কিন্তু সেই বুনিয়া লাডুটো আপুনি কিন্তু খাব নোৱাৰিব। যিখিনি আপোনালোকৰ কাৰণে এক্সট্ৰাকে আপুনি কাষতে লৈ পাঠ কৰিব সেইখিনি আপোনালোকে গ্ৰহণ কৰিব। কিন্তু যি বুনিয়া লাডু আপুনি ভগৱানৰ কাৰণে দিলে সেইটো পিছৰ দিনাই হওক বা সেইদিনাই নোহোৱাৰ পিছত আপোনালোকে ধুনীয়াকে ফুলখিনিৰ সৈতে গছ এডালৰ তলত ৰাখিব যাতে চৰাই-চিৰিকটি বা অন্যান্য কোনোবাই সেইখিনি খাব পাৰে। যিহেতু ভগৱানলৈ অৰ্পণ কৰিছোঁ, ভগৱান আহি খোৱা আমি দেখিব নোৱাৰোঁ বা নেদেখোঁ। গতিকে কোনোবা জীৱ-জন্তু বা কোনোবাই খালেই হ'ল সেইখিনি। সেইটো এটা নিয়ম। তাৰপিছত আপোনালোকে কি কৰিব যে আপোনালোকে অস্থায়ীকৈ থাপনাখন আপুনি চাকি-গছ নুমুৱাৰ পিছত ভাঙিব পাৰিব। যদি স্থায়ী স্থাপনা আছিল তেনেধৰণেই থাকিব। আপুনি সদায় এবাৰ তাতে আকৌ হনুমান চালিচা পাঠ কৰি থাকিব পাৰিব। গতিকে অহাকালিলৈ যিটো মঙ্গলবাৰ, অহাকালিলৈ মঙ্গলবাৰটো খুব সুন্দৰ শুভ এক মঙ্গলবাৰ। এই সাধাৰণ নিয়মটো আপুনি কৰিয়েই কাইলৈ আচলতে সুফল পাব পাৰিব। তাত কোনো ধৰণৰ অপায়-অমংগল বা বিপদ-আপদ আপোনাৰ নহয়। আৰু মই যিখিনি এই নিয়ম কৈছোঁ, সাধাৰণ নিয়মখিনি কৈছোঁ, এইখিনি সকলোৱে নিজৰ ঘৰতে কৰিব পাৰিব। ইয়াতে কোনো বৰ বিশেষ অতিৰঞ্জিত একো বস্তু মই আনিব আপোনালোকক কোৱা নাই। বেছি খৰচ কৰিবলৈ কোৱা নাই। আৰু মোৰ কথাখিনি এনেকুৱাই যে মই যিখিনি কথা আপোনালোকক ক'বলৈ বিচাৰোঁ, যেনেধৰণে ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ কওঁ সেইখিনি একেবাৰে সহজ। আৰু মানে এনেকুৱা হয় যে বহুতেই ভগৱানৰ প্ৰাৰ্থনা কৰাৰ নামত হনুমানজীক উৎসৰ্গা কৰা বস্তুৰ নামতে বহুত কিছুমান কথা কৈ দিয়ে, বহুত বস্তুৰ কথা কৈ দিয়ে, যিবোৰ আমি সাধাৰণ মানুহে আচলতে কিনাটো অকণ অসুবিধা। কাৰণ আপুনি কিবা এটা বিপদত পৰিছে, হয়তো আপোনাৰ আৰ্থিক অনাটন হৈছে, যাৰ বাবে আপুনি হনুমান চালিচাখন পাঠ কৰি এটা ভাল কৰ্ম সন্ধান কৰিছে। যদি আপোনাৰ ভাল কৰ্ম আছে আপুনি সেইখিনি কিনক। কিন্তু যদি আপুনি কৰ্মৰ কাৰণে পাঠ কৰিব বিচাৰিছে, কেৱল সৰু ১০ টকীয়া ফটো এখন আনিওতো আপুনি তেখেতক এটা বুনিয়া লাডু দি পেলাই আপুনি পানী এগতিৰ সৈতে সেইখিনি কৰিব পাৰে। যেতিয়া আপুনি আপোনাৰ সেই কথাখিনি সম্পূৰ্ণ হ'ব, ভগৱানে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব। তেতিয়া আপুনি এটা ভাল কৰ্ম সংস্থাপন পোৱাৰ পিছত আপুনি তেনেধৰণে আপুনি নিজ ইচ্ছামতে তেখেতক যেনেধৰণে যি অৰ্পণ কৰিব বিচাৰে, মন্দিৰত গৈ কিবা নিজ ইচ্ছামতে দান দক্ষিণাও আপোনালোকে কৰিব পাৰে। তাততো কোনো ধৰণৰ বাধা-বাধকতা নাই। সেইকাৰণে মই সহজভাৱে কথাখিনি কওঁ যে এনেধৰণে কোৱাৰ পিছত বহুজনে বহু লোকে আচলতে তেওঁলোকৰ সমাধান পাইছে। যিখিনি সমাধান পোৱাৰ পিছত তেওঁলোকে হয়তো মোৰ ঘৰলৈ আহি তেওঁ মোক এখন গামোচা দিছে বা বাটত লগ কৰি কোনোবাই এখন ফুলাম গামোচা পিন্ধাইছে। যিবোৰ আচলতে মই কোনো দিন জীৱনত আশাই কৰা নাছিলোঁ। কাৰণ মই এজন নিজে যেতিয়া বিপদ হৈছিলে, সেই বিপদটোত ৰক্ষা কৰিবলৈ যি ধৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, সেই কথাখিনিকে মই মানে গোটেই সমাজে জানিব পৰাকে গোটেই মোৰ দুখ কষ্ট চব কৈ দিছিলোঁ। তাৰপিছতে মই কেতিয়াও যে আশা কৰা নাছিলোঁ এনেধৰণে মই ক'ৰবাত যাম, কোনোবাই মোক মাতিব। এইটো কোনো ধৰণৰ মোৰ পৰিকল্পনা নাছিলে, কোনো ধৰণৰ কথাই নাছিলে, ভবাই নাছিলোঁ। কিন্তু কথাটো এনেকুৱা হ'ল যে আপোনাক ঈশ্বৰে যোনফালে টানি লৈ যায়, আপুনি আচলতে তেনেকেই যাব লাগে। আপোনাৰ ভাগ্যত যি লিখা আছে আপোনাৰ তেনেকৈ মোৰ কোনো চখ লগা নাই গোটেই অসমত য'ত ত'ত গৈ মানুহৰ ঘৰত মই মানে পাঠ কৰিবলৈ, চাহ খাবলৈ, ভাত খাবলৈ মোৰ কোনো চখ লগা নাই। কাৰণ এইখিনি তেওঁৰে কৃপা বুলি ভাবিছোঁ। তেওঁৱে হয়তো কিবা এটা কৰিছে যাৰ দ্বাৰা মোৰ এইখিনি সম্ভৱ হৈছে। আৰু আপোনালোকে যিমানখিনি মৰম কৰিছে, যিমানখিনি কম সময়ত আপোনালোকে মোক আদৰি লৈছে, মই মানে ভাষাৰে আপোনালোকক ধন্যবাদ দি বুজাব নোৱাৰিম। কিন্তু যিহেতু গৰম বহুত পৰিছে, এতিয়া যাত্ৰাবিলাক অলপ কম হ'ব। গতিকে যিহেতু মোৰ উদ্দেশ্য কোনো ধৰণৰ তেনেকুৱা বিশেষ বেলেগ উদ্দেশ্য নহয়। গতিকে মই যাম বুলি মই গুচি নাযাওঁ বা আপোনালোকৰ কথাখিনি জানি বুজিহে মই
তেনেধৰণে মই কামখিনি কৰোঁ। বহুতে বেয়া পাইছে নোযোৱাৰ কাৰণে আৰু বহুতে যোৱাৰ কাৰণে বেয়া পাইছে। গতিকে এইবোৰ চলি থাকিব জীৱনত। যদি কিবা ভুল কৰিছো মই এটাই কওঁ যে ঈশ্বৰে মোক শাস্তি দিব আৰু ক'ব নোৱাৰো যে যোৱাকালি মোৰ বিপদ আছিলে, কাইলৈ মোৰ কোনো বিপদ নাহিব, এনেকুৱা ধৰণৰতো কথা নাই। মই আগৰ পৰাই কৈ আছো বিপদ সকলোৰে আহিব, সকলোৰে পৰিত্ৰাণৰ বাবে উপায় আছে, ভগৱান আছে, ভগৱানে সকলোকে চাব। শুদ্ধভাৱে মনত অন্তৰত শুদ্ধ ভাৱ লৈ আপুনি কেৱল তেওঁক মাতক, সকলো ধৰণৰ সমস্যা সমাধান হ'ব। আৰু যিহেতু হনুমান চালিচাত কোৱা হৈছে যে দেৱতা চিত্ৰ নধৰাই অনুমতি দেই স্বৰ্গ সুখ কৰে, বা বেলেগ কোনো দেৱ দেৱতা ভগৱানে আপোনাৰ চিত্ৰখন মনলৈ নানিলেও হ'ল, বা তেখেতক আপুনি নামানিলেও হ'ব। যদি আপুনি হনুমানজীক প্ৰাৰ্থনা কৰে, হনুমত সেই স্বৰ্গ সুখ কৰে। গতিকে হনুমানজীয়ে সকলো ধৰণৰ আপোনাক সুখ দিব। তেখেতক মাতক, তেখেতে আপোনাৰ সকলো ধৰণৰ সমস্যা সমাধান কৰিব। আৰু কালি যিটো মই কাম কৰিব দিছো, এই কথাটো আপোনালোকে সন্ধিয়া কৰিব। এইটো এটা এদিনৰ সংকল্প হ'ব, আৰু এই সংকল্প 3 বাৰৰ সংকল্প হ'ব। আপোনালোকে 3 বাৰ তেনেধৰণে পাঠ কৰক। যদি ইচ্ছা কৰে বেছিকে 7 বাৰ 11 বাৰ আপোনাৰ ইচ্ছামতে কৰক, কোনো কথা নাই, নিয়মখিনি একে থাকিব। কিন্তু আপুনি ন্যূনতম 3 বাৰ আপুনি কাইলৈ হনুমান চালিচা পাঠ কৰক। যদি অতি মাত্ৰা বিপদ, কোনো উপায় নাই কোনো ফালৰ পৰা, তেনেহলে 3 বাৰ হনুমান চালিচা পাঠ কৰাৰ পিছত এবাৰ বজৰংগ বাণখন আপোনালোকে পাঠ কৰিব, আপোনাৰ নিশ্চয় সুফল পাব। গতিকে এই সাধাৰণ কথাখিনি কলো, এনেধৰণে আপুনি কৰক, সকলো ধৰণৰ সমস্যা আপোনাৰ সমাধান হ'ব, সকলো ধৰণৰ সমস্যা তেওঁ আপোনাক নিৰাময় কৰিব, বিপদ আপদ বাধা বিঘিনি ভূত প্ৰেত সকলোৰ পৰা তেওঁ ৰক্ষা কৰিব। গতিকে আজিৰ ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব এই কাৰণেই, কাৰণ বেলেগ এজনে এই কথাখিনি জানিব লাগে, আৰু যেনেধৰণে এই কথাখিনি জানি গৈ থাকিব, তেনেধৰণে আপোনাৰ পৰা তেনেধৰণে তেওঁ সুফলো পাই যাব, আৰু অন্য এজন সুফল যদি পায় আপোনাৰ দ্বাৰা, আপোনাৰ সেইখিনি মংগল হ'ব। মই সেইকাৰণেই কওঁ, আপোনাৰ যোনদিনা ভাল হ'ব সেইদিনা মোৰো ভাল হ'ব। আপোনাৰ যিদিনালৈকে বেয়া হৈ থাকিব, মোৰ কোনোদিন ভাল হ'ব নোৱাৰে। গতিকে সকলো কুশলে মংগলে থাকিব, ভুল ভ্ৰান্তি ক্ষমা কৰিব, আৰু সেয়াই আৰু আশীৰ্বাদ দিব মোক, সকলো ভাল কুশলে থাকিব।